সামৰণি পৰিল শ্ৰীমন্ত শংকৰদেৱ সংঘ মৰ্নৈ চাপৰি প্ৰাথমিক শাখাৰ ৰূপালী জয়ন্তী মহোৎসৱ স্মৃতি গ্ৰন্থ ৰূপতীৰ্থ উন্মোচন হৰিনামৰ ধ্বনিৰে মুখৰ হৈ পৰিছে এতিয়া সোৱণশিৰি অঞ্চল সফলতাৰে সামৰণি পৰিল শ্ৰীমন্ত শংকৰদেৱ সংঘ ঢকুৱাখানা জিলা শাখাৰ সোৱণশিৰি শংকৰ মাধৱ আঞ্চলিক শাখাৰ অন্তৰ্গত মৰ্নৈ চাপৰি প্ৰাথমিক শাখাৰ ৰূপালী জয়ন্তী মহোৎসৱৰ 1993 চনতে প্ৰতিষ্ঠা লাভ কৰা প্ৰাথমিক শাখাখনিৰ স্মৃতি ৰোমন্থন ইতিহাস সংৰক্ষণ আৰু ভৱিষ্যত প্ৰজন্মৰ বাবে এক আদৰ্শ হিচাপে চিনাকি দিয়াৰ লক্ষ্যৰে যোৱা 29 মাৰ্চৰ পৰা দুদিনীয়াকৈ আয়োজন কৰা হৈছিল ৰূপালী জয়ন্তী মহোৎসৱৰ দুদিনা বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ৰূপালী জয়ন্তী মহোৎসৱ ভাগি আজি অন্তিমটো দিনত পুৱাৰ কাৰ্যসূচী অনুসৰি উঘা কীৰ্তন পৰিৱেশ নিকাকৰণৰ পাছতে সংঘৰ আইবাসকলৰ উপস্থিতিত পুৱা ধৰ্মধ্বজা উত্তোলন কৰে মৰ্নৈ চাপৰি প্ৰাথমিক শাখাৰ সভাপতি নিকুঞ্জ মোহন ভৰালীয়ে ইয়াৰ পাছতে ঢকুৱাখানা জিলা শাখা প্ৰাক্তন সংস্কৃতি শাখা সম্পাদকৰ দ্বাৰা ৰূপতীৰ্থ স্মৃতি গ্ৰন্থ উন্মোচন কৰাৰ পাছতে অনুষ্ঠিত হয় মুকলি সভা এই সভাত কেইবাগৰাকী বিশিষ্ট অতিথি আৰু আমন্ত্ৰিত অতিথি উপস্থিত থাকে ইয়াৰ পাছতে সন্ধিয়া শৰাই প্ৰতিষ্ঠা বন্তি প্ৰজ্বলনৰ পাছত স্থানীয় শিল্পীসকলৰ দ্বাৰা বিপ্ৰ দামোদৰ আখ্যান দন্তবক্ৰৰ মুক্তি লাভ ভাওনা প্ৰদৰ্শনৰ পাছত সামৰণি পৰিব ৰূপালী জয়ন্তী মহোৎসৱৰ দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী 29 আৰু 30 দুদিনীয়া কাৰ্যসূচীৰে আমি এই ৰূপালী জয়ন্তী মহোৎসৱ ভাগ মৰ্নৈ চাপৰি প্ৰাথমিক শাখাত অনুষ্ঠিত কৰাৰ প্ৰয়াস কৰিছোঁ তাৰে প্ৰথম দিনা কাৰ্যসূচী আমাৰ সফল ৰূপায়ণ হৈ গৈছে আজি দ্বিতীয় দিনাও প্ৰথম আগবেলাৰ কাৰ্যসূচী আমাৰ শেষ হৈছে দ্বিতীয় পিছবেলালৈ আমাৰ দুপৰীয়া স্মৃতি গ্ৰন্থ উন্মোচনী সভাভাগী আছে তাৰ পাছতে মূল ধৰ্মালোচনী সভাভাগী অনুষ্ঠিত হ'ব তাৰ উপৰিও আমাৰ সন্ধ্যাভাগলৈ আমাৰ মূল শ্ৰীমন্ত শংকৰদেৱৰ যি আদৰ্শ তাৰ ভিত্তিত এভাগী ভাওনা প্ৰদৰ্শন কৰাৰ প্ৰয়াস কৰা হৈছে আমি সমস্ত বাপ বান্ধৱক এই অনুষ্ঠানভাগীলৈ সকলোকে আমন্ত্ৰণ জনাই আপোনালোকৰ চৰণলৈ সেৱা নিবেদন জনাইছোঁ কৃষ্ণ জয় গুৰু শংকৰ